লক্ষীপুৰ জমিদাৰ পৰিয়ালৰ শ্ৰদ্ধাঞ্জলি মহান সাহিত্যিক সৌৰভ কুমাৰ চলিহালৈ। গোৱালপাৰাৰ লক্ষীপুৰত পালন কৰা হল বিশিষ্ট সাহিত্যিক তথা আধুনিক অসমীয়া গল্প সাহিত্যৰ অন্যতম প্ৰথিকৃত সৌৰভ কুমাৰ চলিহাৰ ১৫তম মৃত্যুবাৰ্ষিকী। অশান্ত ইলেক্ট্ৰনৰ স্ৰষ্টাক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে লক্ষীপুৰ জমিদাৰ পৰিয়ালে। আধুনিক অসমীয়া সাহিত্যৰ আকাশত এক উজ্জ্বল নক্ষত্ৰ সৌৰভ কুমাৰ চলিহা। তেখেতৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰনাথ মেধি। নিজস্ব চিন্তাধাৰা, ব্যতিক্ৰমী ভাষাশৈলী আৰু আধুনিক সাহিত্যিক মননশীলতাৰে তেওঁ অসমীয়া সাহিত্যত এক স্বকীয় স্থান গঢ়ি তুলিছিল। অশান্ত ইলেক্ট্ৰনৰ দৰে কালজয়ী গল্পৰ জৰিয়তে তেওঁ অসমীয়া গল্প সাহিত্যত এক অভিনৱ ধাৰাৰ সূচনা কৰিছিল। ইয়াৰ উপৰিও জন্মদিন, ৬ দশকৰ গল্প, নৱজন্ম, গোলাম আদি উল্লেখযোগ্য সৃষ্টিৰে পাঠক সমাজত গভীৰ প্ৰভাৱ পেলাইছিল। সাহিত্যৰ উপৰিও ব্যক্তিগত জীৱনতো লক্ষীপুৰ অঞ্চলৰ সৈতে তেওঁৰ বিশেষ সম্পৰ্ক আছিল। লক্ষীপুৰ জমিদাৰ পৰিয়ালৰ সদস্য তথা জমিদাৰ জ্ঞানেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ একমাত্ৰ কন্যা বন্দনা চৌধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সৌৰভ কুমাৰ চলিহা। সেই সূত্ৰে লক্ষীপুৰৰ সৈতে তেওঁৰ এক আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল। মৃত্যু বাৰ্ষিকী উপলক্ষে লক্ষীপুৰ জমিদাৰ পৰিয়ালে তেখেতৰ সাহিত্যিক অৱদান আৰু সমাজলৈ আগবঢ়োৱা চিন্তাধাৰাক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে। উপস্থিত জমিদাৰ পৰিয়ালৰ সদস্যসকলে তেখেতৰ কৰ্ম আৰু আদৰ্শ আগন্তুক প্ৰজন্মৰ মাজত অধিকভাৱে প্ৰচাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই অনুষ্ঠানত তেখেতৰ একমাত্ৰ কন্যা বৰ্ণালী মেধিয়েও পিতৃক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেওঁৰ সাহিত্যিক অৱদানৰ কথা উল্লেখ কৰে। ২০১১ চনৰ ২৫ জুনত শেষ নিশ্বাস ত্যাগ কৰা এইগৰাকী মহান সাহিত্যিক আজিও তেওঁৰ সৃষ্টি আৰু চিন্তাধাৰাৰ মাজেৰে অসমীয়া সাহিত্য জগতত চিৰস্মৰণীয় হৈ আছে। চলিহাদেৱৰ চৰিত্ৰৰ অন্যতম বৈশিষ্ট্য হ'ল তেওঁ প্ৰচাৰ বিমুখ। তেওঁ কোনো প্ৰচাৰে ভাল পোৱা নাছিল। তেওঁ নিজকে সদায় লাইমলাইটৰ পৰা আঁতৰি ৰাখিছিল। তেখেত আৰু সাধাৰণতকৈ নিজকে সাধাৰণ বুলি জ্ঞান কৰিছিল। তাৰ বিভিন্ন বৈশিষ্ট্য আমি দেখিবলৈ পাওঁ। মই নিজে এদিন এখন প্ৰত্যক্ষ কৰিছিলোঁ আৰু তেওঁৰ চেন্স অফ হিউমাৰ যথেষ্ট আছিল, অসাধাৰণ। মই নিজে এদিন প্ৰত্যক্ষ কৰিছিলোঁ যেতিয়া তেওঁ ইয়াতে আহিছিল আমাৰ ইয়াতে, তো মোৰ মাক কৈছিল যে বৌ মোক অলপ চাহ বনাই দিয়া। তেওঁ চাহ খাব খুব ভাল পাইছিল, তো মাকে বনাই দিছিল। তো ময়ো আছিলোঁ তাতে দেখি। আমিতো নাজানো তেওঁ ইমান সাহিত্যিক, তেওঁ কিবা কিবি লিখি থাকে, কোনোদিনো নিজে প্ৰকাশ কৰা নাই যে তেওঁ ইমান ডাঙৰ সাহিত্যিক, আৰু আমিও নাজানো। কিন্তু তেওঁ হিচাপে জানো ধেমালি কৰে এইবিলাক। তাৰপিছত ক'ল বৌ মেনি মেনি থেংকছ। এই যে তেওঁৰ কৃতজ্ঞতা বোধ, এইটো অতুলনীয়। এক নম্বৰ, তেওঁ জমিদাৰ পৰিয়ালৰ জমিদাৰ স্বৰ্গীয় জ্ঞানেন্দ্ৰ নাৰায়ণ চৌধুৰী অৰ্থাৎ মোৰ ককা দেউতা, তেওঁৰ একমাত্ৰ কন্যা বন্দনা মেধিৰ লগত বিবাহ পাশত তেওঁ আবদ্ধ হৈছিল। সেই সূত্ৰে লক্ষীপুৰৰ লগত তেওঁৰ অগাধ এটা সম্পৰ্ক, অতি সুমধুৰ সম্পৰ্ক আছে। জোঁৱাই এই বড় তৰফৰ। তেখেত চলচ্চিত্ৰ দেখিও ভাল পাইছিল, সংগীত, বিশেষকৈ তেওঁৰ লগত সহপাঠী নিপ বৰুৱা তেওঁৰ সহপাঠী আছিল। যেতিয়া তেওঁ একেলগে পঢ়িছিল, তেখেতে নিপ বৰুৱা আপোনালোকে জানে, যশস্বী চলচ্চিত্ৰ পৰিচালক, ৰমেন বৰুৱাৰ ডাঙৰ দাদা। গতিকে তেওঁৰ চিনেমা তেওঁ দেখিছিল, সংগীত তেওঁ ভাল পাইছিল। ইয়াতো গল্প লিখিছে, তেওঁ গল্প য'ত লিখিছে সেই টেবুলটো এতিয়াও আছে। হ্যাঁ আছে, মানে আমাৰ টেবুল, এইটো আমাৰে আছিল। এইটো আহি তেওঁ লিখিছিল আৰু তেওঁ খুব তাতে ভাল পাইছিল। আৰু তেওঁৰ এজনী ছোৱালী বৰ্ণালী মেধি, তেওঁ মোৰ লগতেই থাকে, তেওঁ অকলশৰীয়া। ইয়াৰ প্ৰতি মই এইটোৱেই শ্ৰদ্ধা জনাম, যি অসমৰ শ্ৰেষ্ঠ গল্পকাৰ জনক, অশান্ত ইলেক্ট্ৰনৰ যুগনায়ক, গোলাম গল্পৰ আপোনাৰ কাণ্ডাৰী আৰু সৃষ্টিৰ গেলেক্সি
গতিকে এই বৰেণ্য ব্যক্তিক আজি মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু মই ইয়াৰ পৰাই পেহাক মই মানে পেহাৰ আত্মা যাতে শান্তি পায়, চিৰশান্তি লাভ কৰে, সেইটোৱে মই কামনা কৰিছোঁ। আজি ডক্টৰ সৌৰভ কুমাৰ চলিহাৰ মৃত্যু দিৱসত মই শ্ৰদ্ধাৰে কৰিছোঁ। তেখেত সকলোৱে জানে লক্ষীপুৰৰ জমিদাৰ পৰিয়ালৰ জোঁৱাই আছিলে আৰু মই লক্ষীপুৰ জমিদাৰ পৰিয়ালৰ বোৱাৰী হওঁ। আৰু এটা সম্পৰ্কৰ পৰা চাবলৈ গ'লে সৌৰভ কুমাৰ চলিহাদেৱৰ শাহু আৰু মোৰ শাহু দুই বাই ভনী আছিলে। সেই সূত্ৰে মই একদম কাষৰ পৰাই পাইছিলোঁ চলিহাদেৱক। তো আমাৰ ঘৰত প্ৰায় আহিছিলে আৰু মই বোৱাৰী হিচাপে যথেষ্ট চেষ্টা কৰিছিলোঁ আতিথ্য দিবলৈ। ভিনদেউ খুব চাহ খাই ভাল পাইছিলে। তো চাহ কি বনাওঁ নাজানো, কিন্তু চাহকাপ খাই ভিনদেউ খুব ইনকাৰেজ কৰিছিলে, চাহকাপ খুব ভাল হৈছে। আৰু ভিনদেউ ইমান অসাধাৰণ ব্যক্তিত্বৰ, অসাধাৰণ এজন সাহিত্যিক আছিল, আমাক কিন্তু কোনোদিনেই বুজিব দিয়া নাছিল। আৰু বৰ্ণালী মেধি, শ্ৰীযুত সুৰেন্দ্ৰনাথ মেধি আৰু ভাল নাম সৌৰভ কুমাৰ চলিহা। গল্প ৰাইটাৰ, লিখক আছিল। অশান্ত ইলেক্ট্ৰন, এহাত টপা, সৌৰভ কুমাৰ চলিহাৰ জন্মদিন, গোলাম আৰু মানে বহুত মানে খুব মানে কি মানুহ আছিল, কিন্তু মানুহেতো মানে কিন্তু গমেই নাপায়। আমাৰ ইয়াতে তো আছিল, তেওঁ ইয়াৰ লক্ষীপুৰে যোৱাই মানে, কিন্তু বহুত মানুহে নাজানে তেওঁ কিমান ডাঙৰ এজন সাহিত্যিক আছিল হয় নাই। ইঞ্জিনিয়াৰিং কলেজৰ লেকচাৰ আছিল। তেওঁ আমাৰ ইয়াত আহিছিল, আহিলে পেপাৰখন লৈছিল, কিন্তু খুব সাধাৰণভাৱে কথা কৈছিল। তেওঁ খুব বেছি এটা কথাও কোৱা নাছিল। তেওঁ আপুনি তাক পাইছিল? মই পাইছিলোঁ। তেওঁ তেখেতৰ ব্যক্তিত্ব কেনেকুৱা আছিল? ব্যক্তি কোনো একদম চিম্পুল মানুহ আছিল, মানে আজিৰ দিনত তেনেকুৱা মানুহ নাই বুলি ক'ব পাৰি, এনেকুৱা মানে সাধাৰণ মানুহ আছিল তেওঁ। আজিৰ দিনত মানে মনত পৰিছে, মই কালিয়ে পাইছোঁ তেওঁৰ কিবা এটা মই মৃত্যু তিথি। সেইটো সেইকাৰণে